মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ এছামিছৰ লেচন নম্বৰ 5 ৰিম জিম বৰষুণ আহে নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। যোৱা ভিডিঅ'ত মই ইয়ালৈকে দিছিলোঁ, গতিকে বলা আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'বোৰ ভাল লাগে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবা, তেতিয়াহে মই ভিডিঅ'বিলাক দি থাকিবলৈ উৎসাহিত হ'ম। তোমালোকে বহি কলম উলিয়াই লোৱা। ইয়াৰ উত্তৰবোৰ মই কিতাপতে দি দিছোঁ, ধুনীয়াকৈ চাই ল'বা। কবিয়ে পথাৰ আৰু গছৰ সেউজীয়া পাতবোৰ ৰ'দত কেনেদৰে শুকাই যায় বুলি কৈছে। তোমালোকে লিখিবা কবিয়ে পথাৰবোৰ ৰ'দত শুকাই যায় আৰু গছৰ সেউজীয়া পাতবিলাক ৰ'দত দোহাই থাকে বুলি কৈছে। কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। তোমালোকে লিখিবা, ইয়াৰ পৰা মই অলপ দিছোঁ, এটোপা দুটোপা কৰি বহুত পানীৰ টোপ পৰাৰ বাবে কবিয়ে গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। এটোপা দুটোপা কৰি বহুত পানী হৈ যোৱাৰ বাবে। কবিয়ে কি গীত শুনি ভাল পায়। তোমালোকে লিখিবা কবিয়ে ৰিম জিম গীত শুনি ভাল পায়। কবিতাটিত কোনে হাঁহে, ওফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে। তোমালোকে লিখিবা কবিতাটিত বিজুলীয়ে হাঁহে, ডাৱৰে ওফন্দ পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে। তোমালোকে লিখিবা কবিয়ে বৰষুণ আঁতৰিলে কাগজৰ নাও নিজৰাত মেলি দিয়ে। বৰষুণ আঁতৰিলে ক'ত মেলি দিয়ে সুধিছে, নিজৰাত মেলি দিয়ে। প্ৰথম নম্বৰ, কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে। তোমালোকে লিখিবা কবিয়ে কাগজৰ নাওখন আকাশত জোনটি হৈ ভাহে বুলি কৈছে। ক'ত ভাহে সুধিছে, কাগজৰ নাওখন আকাশত জোনটি হৈ ভাহে বুলি কৈছে। তাৰপিছত 4ৰ ঘৰত কবিয়ে কি বতাহে নাচি নাচি কথা পাতে বুলি কৈছে। তোমালোকে লিখিবা কবিয়ে পোৱালি বতাহে নাচি নাচি কথা পাতে বুলি কৈছে। কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে। তোমালোকে লিখিবা কবিয়ে পানীৰ টোপ গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। কাৰ সেউজীয়া পাত দোহাই থাকে। উত্তৰ, গছৰ সেউজীয়া পাত দোহাই থাকে। কবিয়ে ৰিম জিম কৈ কি অহাৰ কথা কৈছে। তোমালোকে লিখিবা ৰিম জিম কৈ বৰষুণ অহাৰ কথা কৈছে। নেক্সট, এইকেইটা অন্তত ধ্বনি মিলাবলৈ দিছে। অন্ত মানে শেষৰ ধ্বনি, ধুনীয়াকৈ মন দিবা। শুকাই খাই, অন্ত্য মানে শেষৰ ধ্বনি, হস্যাই আদ্য মানে প্ৰথম ধ্বনি। কি দে ধুনীয়াকৈ আগে চাই ল'বা। আহে হত একাৰ, তাৰপিছত কোনটো আছে হাঁহে হতেকাৰে হে, গণিব ব আছে, শুনিব বতাহে, কথাহে অকণি, গণি ওলাও নাও উ। অৰ্থাৎ অন্ত্যত ধ্বনি মানে শেষৰ ধ্বনিকেইটাৰ মিল থাকিব লাগিব। আৰু যদি আদ্য থাকে এইটো তালিব শ, এইটো ফাঁচ আখাৰ তালিব শ হ'ব লাগিব। এইখিনি মন দিবা। নেক্সট, বিপৰীত শব্দ অৰ্থ আছে কান্দে হাঁহে, পাৰোঁ নোৱাৰোঁ, ডুবে নুডুবে, আৰম্ভ শেষ, জপা দিয়া মেলি দিয়া, সোমাও ওলাও। বাক্য সজা পথাৰ, খৰাং বতৰত পথাৰবোৰ শুকাই যায়। বৰষুণ এটোপা দুটোপা কৰি বৰষুণ আহে বা আহি নৈ নিজৰা ভৰি পৰে। ডাৱৰ বৰষুণ অহাৰ সময়ত আকাশখন ডাৱৰে আগুৰি ধৰে। নিজৰা একেৰাহে বৰষুণ দি থাকিলে নিজৰা নৈ ভৰি পৰে। নাও বকুলহঁতে কাগজৰ নাও সাজি ভাল পায়। গতিকে নেক্সট ভিডিঅ'ৰ কাৰণে এইটো মই অহা হেৰিত দিম। গতিকে তোমালোকে মোৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবা, লগতে মোক উৎসাহিত কৰিবা ছাবস্ক্ৰাইবেৰে। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই।